আজি আন্তৰ্জাতিক শগুন সংৰক্ষণ দিৱস প্ৰকৃতিৰ জামাদাৰ হিচাপে অভিহিত শগুন সংৰক্ষণৰ বাবে জনসজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰতি বছৰ ছেপ্টেম্বৰ মাহৰ প্ৰথমটো শনিবাৰে এই দিৱস পালন কৰি অহা হৈছে। ইয়াৰে অংশ হিচাপে শনিবাৰে কৰবেট ফাউণ্ডেশ্যনৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত কহৰাৰ শতবৰ্ষ উদযাপন কেন্দ্ৰত শগুন সংৰক্ষণ সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। 12খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হৈছে চিত্ৰাংকন প্ৰতিযোগিতা। প্ৰথম কথা হৈছে শগুনক জমাদাৰ পক্ষী বুলি কোৱা যায় আৰু শগুনে গোটেই পৰিৱেশটো অতি সুন্দৰ কৰি সাফা কৰি ৰখাৰ কাৰণে শগুনক জামাদাৰ বুলি কোৱা যায়। তাৰমানে যি সময়ত আমাৰ আগতে আমি পকা ৰাস্তাৰ ওপৰতো যেতিয়া দুৰ্ঘটনাত পতিত হৈ কিবা গৰু ছাগলীৰ মৃত্যু মুখত পৰিছিল, সেই কম সময়ৰ ভিতৰতে তাক খাই পেলাই অতি সোনকালে পৰিৱেশটো চাফা কৰি থৈ গৈছিল, কিন্তু শগুনে সেই শগুনক আজি আমি দেখা নাপাওঁ। সেই শগুন মাত্ৰ ফটো ফ্ৰেমতে আবদ্ধ বা মানে বৰ্তমান যিটো প্ৰজন্ম সেই প্ৰজন্মই কিন্তু শগুন চিনি নাপায়। আৰু তাৰ লগে লগে শগুন যদি আমাৰ মাজৰ পৰা বিলুপ্ত হৈ যায় বা হৈ যোৱাৰ ফলত যিখিনি আমি সমস্যাৰ সন্মুখীন হৈছোঁ, সেয়া হৈছে কি আজি আমাৰ ঘৰৰ পোহনীয়া কুকুৰবিলাক হিংস্ৰ হৈ পৰিছে। কাৰণ কি সেই মৰাশবিলাক আজিকালি কুকুৰবিলাকে ভক্ষণ কৰিছে, তাৰ ফলত সিহঁতৰ স্বভাৱ পৰিৱৰ্তন হৈছে। হোৱাৰ বাবে কি হৈছে, যি নতুনকৈ জগা গৰু বা ছাগলীৰ পোৱালিসমূহ কুকুৰে আজিকালি খাবলৈ লৈছে। আজি ছেপ্টেম্বৰ মাহৰ প্ৰথম শনিবাৰটো আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস হিচাপে উদযাপন হৈ আহিছে।